নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅ'টি হেহলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। এক গুৰুত্বপূৰ্ণ খবৰ যে ক্লাছ আৱাৰ্ছৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা হৈছে আৰু এই সম্পৰ্কে এক নিৰ্দেশনা প্ৰকাশ পাইছে। নিৰ্দেশনাত উল্লেখ কৰিছে যে It has come to my notice that few teachers are carrying and using mobile phones in classroom for personal purposes. Yet some block letters dise personal purposes. Arthat ব্যক্তিগত কামত শ্ৰেণী কোঠাৰ ভিতৰত মোবাইল ফোন লৈ গৈ যায় কিছু সংখ্যক শিক্ষকে আৰু তেওঁলোকে মোবাইল ফোন ব্যৱহাৰো কৰি আছে। In order to maintain discipline and ensure an undisturbed learning environment, the following guidelines are to be strictly adhered to. গতিকে ডিসিপ্লিন মেইনটেইন কৰাৰ ক্ষেত্ৰত আৰু লাৰ্নিং এনভায়ৰনমেন্ট যোনটো পৰিবেশ আছে সেই পৰিবেশটো যাতে ডিস্টার্ব নহয় তাৰ কাৰণে দুটা গাইডলাইন দিছে। গাইডলাইন দুটা ফলো কৰিব লাগিব। গাইডলাইনত এক নম্বৰত লিখিছে মোবাইল ফোন শুড নট বি কেৰিড টু ক্লাছ এক্সেপ্ট ফৰ এটেন্ডেন্স ৰেকৰ্ডিংছ অৰ এসেনশিয়েল একাডেমিক পাৰপসেছ। যে মোবাইল ফোন যাতে ক্লাছৰুমত নিনিয়ে, নিব পাৰিব, কেতিয়া পাৰিব, এটেন্ডেন্স ল'ব কাৰণে পাৰিব আৰু একাডেমিক ক্লাছ পাৰপসত যদি প্ৰয়োজন বোধ কৰে অৰ্থাৎ টিএলএম হিচাপে বা বিভিন্ন কাৰণত আমাৰ মোবাইল ফোনৰ প্ৰয়োজন কেতিয়াবা হয় সেই ক্ষেত্ৰত কিন্তু ক্লাছৰুমলৈ নিব পাৰিব। If a mobile phone is required for any academic matter during classroom transaction, prior approval must be obtained from the head of the institutions. যদি ক্লাছৰুমত একাডেমিক মেটাৰৰ কাৰণে মোবাইল ফোনটোৰ প্ৰয়োজন বোধ কৰে শিক্ষকগৰাকীয়ে তেনে ক্ষেত্ৰতো কিন্তু তেখেতে হেড টিচাৰৰ ফালৰ পৰা আগতীয়াকে ইয়াৰ অনুমতি ল'ব লাগিব যে মই শ্ৰেণী কোঠাৰ ভিতৰত অমুকটো একাডেমিক পাৰপসৰ কাৰণে বা অমুকটো একাডেমিক মেটাৰত মই মোবাইল ফোনটো ইউজ কৰিব বিচাৰো। এই ক্ষেত্ৰত তেখেতে অনুমতি প্ৰধানৰ পৰা ল'ব লাগিব। গতিকে এই কথাখিনি অল ষ্টাফে মেম্বাৰ্ছে মানি চলিব লাগিব আৰু এইটো যদি নামানে তেতিয়াহ'লে তেখেতৰ বিৰুদ্ধে সেই ষ্টাফৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি এই নিৰ্দেশনাটি প্ৰকাশ পাইছে আৰু নিৰ্দেশনাটি ডিঅ আইএছ শিৱসাগৰৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু প্ৰত্যেকখন এলপি এমই এমভি হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল শিৱসাগৰৰ এই নিৰ্দেশনাটি দিয়া গৈছে। গতিকে এই নিৰ্দেশনাটি শিৱসাগৰ জিলাৰ কাৰণে প্ৰযোজ্য হ'ব আৰু শিৱসাগৰ জিলাত প্ৰত্যেকগৰাকী শিক্ষক কৰ্মচাৰীয়ে এই নিৰ্দেশনা মানি চলিব লাগিব। ধন্যবাদ।